এইপিনে আমাৰ দাদা এইটো আহিছে গাহৰি মাংস চব্জি। হেল্ল' এভৰিৱান, নতুন এটা দিনৰ লগতে নতুন এটা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আৰু আজি ওলাইছোঁ পৰাগলৈ বুলি। পৰাগ হৈছে আমাৰ মিচিঙৰ এক কৃষিভিত্তিক প্ৰধান উৎসৱ, যি নেকি 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ গাঁৱত আজি অনুষ্ঠিত কৰিছে। যোৱাকালিৰ পৰা আচলতে যোৱাকালি ফাৰ্ষ্টৰ যিটো পাৰ্ট হয় সেয়া মই দেখালোঁ। আজি হৈছে ডে 2, তালৈ আজি ওলাইছোঁ। আৰু মই আছিলোঁহি বৰ্তমান মাহঁতৰ ঘৰত, যিহেতু আমাৰ মানে তেখেতৰ হাজবেণ্ডহঁতৰ ঘৰত পাতিছে, তালৈ ওলাইছোঁ এতিয়া যাবলৈ। মানে মোৰ দেৰিয়ে হ'ল যাব লাগিছিলেতো ৰাতিপুৱা, কিন্তু উপায় নাই, মানে আলফুলৰ লগত নোৱাৰোঁ যাবলৈ। এতিয়া 1-12টামান বাজিলে, এতিয়া ওলাইছোঁ। এয়া আজি চাদৰ মেখেলা গ্ৰে কালাৰ এযোৰ পিন্ধি গৈছোঁ। তাহাঁতে ড্ৰেছ কোড দিছে পিন্ধিবলৈ, কিন্তু উপায় নাই যে সেয়া, সেইটো কাৰণে ঘৰত যি আছিলে তাকে পিন্ধি গৈছোঁ। আৰু তাত গৈ আপোনালোকক দেখাই আছোঁ কি অনুষ্ঠান হৈ আছে। আমাৰ আলফুলে মোক বিচাৰি কান্দি আছে। তেন্তে বলক আপোনালোককো আমাৰ গাঁৱৰ পৰাগ দেখাওঁ। এইটো হৈছে আজি মোৰ ফুল লুক, দেখাই নাই চাগে ভালকৈ, উপায় নাই, মায়ে কৰি দিব নাজানে যে ৰেকৰ্ডিং, সেইটো কাৰণে মাকে ধৰাই লৈছোঁ কেমেৰাটো। আৰু মা অকণমান কেমেৰাটো পিছলৈ এনেকৈ লৈ গৈছোঁ। এইয়া আমাৰ আলফু যাবলৈ ওলাইছোঁ আৰু লাকিলি পালোঁ। মোৰ এই ভাইটি এজন, তাৰ লগতে উঠি যাওঁ। মই ঘৰ আহি পালোঁহি, কিন্তু ঘৰৰ গেটত তলা, চাগে চবেই তাত আছেগৈ চাগে ফাংচনত। বেগটো থ'ম বুলি ভাবিছিলোঁ, উপায় নাই আৰু আহি পালোঁ ভেনিউ। এইটো মুৰং ঘৰটো আমাৰ নামঘৰ আৰু মুৰং ঘৰ। গাহৰি চাহৰি মাৰা কিবা কিবি কাম চলি আছে নামঘৰৰ ভিতৰত, বাহিৰৰ পৰাই দেখাই দিছোঁ। আৰু মাংস কটা হৈছে, যাবা কি পালোহি। এয়া ইয়াতে হৈ আছে প্ৰগ্ৰেমবিলাক। এইফালে ষ্টেজ এখনো বনাইছে, এইফালে সৰু চাংঘৰ এটা, এইফালে চাগে খোৱা বোৱাবোৰ দি আছে চাগে। আৰু বৃহস্পতিবাৰ আজি মই একো নাখাওঁ, লাগ বেয়া মোৰ, উপায় নাই। গাঁৱৰ বোৱাৰীখিনিয়ে নাচি আছে। এইপিনে আমাৰ দাদা, এইটো ভাইটি, চবে খাইছো। মাম খালি আহিছে। মা মগিটো শুনাই দিওঁ, কাপিলা আপং মিলনীয়া নিৰামিষলৈ ভাত অকণমান খাই দিওঁ। আৰু মোৰ মাংস নালাগে নিৰামিষ। গাহৰি মাংস চব্জি। আজি ভাগ্য বেয়া, মোৰ খাব নাপাওঁ। মোৰ যা দেই এইকেইজনী, আমাৰ এনেকে একেলগে খোৱাৰ পৰম্পৰা আছে, গতিকে একেলগে খাই আছে দুইজনীয়ে। এনেকে ডাঙৰ ডাঙৰ গাহৰি পিচ। ফাংচনকে এনজয় কৰোঁ, ডান্সকে চাই থাকোঁ ন। এইফালে এতিয়া আমাৰ গাঁৱৰ জীয়ৰীখিনি বেলেগ বেলেগত বিয়া হৈছে। ষ্টেজৰ ওপৰত অকণমান ফাংচন এনজয় কৰিলোঁ। এতিয়া খালি ঘৰলৈ যাওঁ। মই তাই অকণমান আমনি কৰি আছোঁ। বহুত মানুহ দেখিছে যে, যোনে চুৱে মুঠতে কান্দিয়ে দিয়ে, চুবই নোৱাৰি তাইক। এইফালে নাচনি নাচি আছে। মই জাষ্ট ঘৰ আহি পালোঁহি। তাৰপিছতে এতিয়া ঘৰত কোনো নাই, তলা মাৰা আছে, তাকে খুলি লওঁ মই চাবি তাবি। মোবাইলটো মানে অকণ চাৰ্জ দিব আছে, চাৰ্জ নাই, নুচুবা। হেল্ল' এভৰিৱান, মই জাষ্ট মাহঁতৰ ঘৰ আহি পালোঁহি। এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ। ফাংচন চলিয়ে থাকিলে আৰু নাচ গানা কিবা কিবি ৰাতিলৈকে হৈ থাকিব, খোৱা বোৱা সেইবোৰ। মই আলফুলক লৈ পিনে নোৱাৰোঁ ইমান দেৰিলৈকে থাকিবলৈ, গতিকে গুচি আহিলোঁ। কাইলৈ আকৌ যাম, কাইলৈ আকৌ আছে ফাংচন ৰাতিকৈ, ছিংগাৰ মাতিছে, তাকে চাবলৈ যাম। কালি চাগে থাকিও আহিম চাগে ঘৰত, তাকে ভাবিছোঁ। আৰু আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰি দিওঁ। আপোনালোকক নতুন এটা ব্লগত পুনৰ লগ পাম। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।